ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ 4 পূৰ্ণ সংখ্যা ইয়াৰ আমি অনুশীলনীৰ প্ৰশ্নোত্তৰ কেইটা আলোচনা কৰিম। তাৰ লগতে আমি ইয়াত শিকিম পূৰ্ণ সংখ্যাৰ কেইটামান বিধি। মই লিখিছোঁ যে ইয়াত আমি শিকিবলগীয়া, ইয়াত আমি কি শিকিম চোৱা। প্ৰথম শিকিম যোগ, বিয়োগ, পূৰণ আৰু হৰণ প্ৰক্ৰিয়া সাপেক্ষে পূৰ্ণ সংখ্যাবোৰ আবদ্ধনে। দ্বিতীয়তে আমি শিকিম শূন্যৰে কোনো সংখ্যাক হৰণ আৰু শূন্যক কোনো সংখ্যাৰে হৰণ কৰিলে কি হয়। 3 নম্বৰত আমি শিকিম পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি। 4 নম্বৰত আমি শিকিম পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত সাহচৰ্য বা সহযোগ বিধি। 5 নম্বৰত আমি শিকিম যোগ আৰু বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পূৰণৰ বিতৰণ বিধি। আৰু 6 নম্বৰত আমি শিকিম যোগাত্মক আৰু গুণাত্মক অভেদ। এতিয়া আমি প্ৰথম লৈছোঁ দুটা পূৰ্ণ সংখ্যাৰ যোগফল। আমি দুটা পূৰ্ণ সংখ্যা যিকোনো দুটা লৈছোঁ। 0 আৰু 1 যোগ কৰিলোঁ 1 পালোঁ। আন দুটা পূৰ্ণ সংখ্যা 4 আৰু 3 যোগ কৰি 7 পালোঁ। আন দুটা পূৰ্ণ সংখ্যা একে সংখ্যা ল'লোঁ 100 দুটা যোগ কৰি 200 পালোঁ। এতিয়া চোৱা, দুটা পূৰ্ণ সংখ্যা যোগ কৰোঁতে যোগফলটো সদায় এটা পূৰ্ণ সংখ্যাই পাইছোঁ। সেয়েহে আমি লিখিছোঁ, ৰঙা দি লিখিছোঁ চোৱা, দুটা পূৰ্ণ সংখ্যাৰ যোগফল যিহেতু এটা পূৰ্ণ সংখ্যাই হয়, পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। দ্বিতীয়তে দুটা পূৰ্ণ সংখ্যা বিয়োগ কৰি চাওঁ। আমি দুটা পূৰ্ণ সংখ্যা প্ৰথম 1 পৰা 1 বিয়োগ কৰিলোঁ 0 পালোঁ, একে লৈছিলোঁ। আন দুটা ল'লোঁ 3 পৰা 2 বিয়োগ কৰিলোঁ 1 পালোঁ। 5 পৰা 2 বিয়োগ কৰি 3 বিয়োগ কৰিলোঁ 2 পালোঁ। এইকণলৈকে আমি দুটা পূৰ্ণ সংখ্যাৰ বিয়োগফল পূৰ্ণ সংখ্যাই পাইছোঁ। এতিয়া যদি আমি সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰোঁ, চোৱাচোন 6 পৰা 10 বিয়োগ কৰিলে বিয়োগফলটো আমি পিছত পামগৈ, ই বিয়োগত ওলাব। মানে বিয়োগফল যিয়েই নাপাওঁ ই পূৰ্ণ সংখ্যা নহ'ব। 6 পৰা 10 বিয়োগ কৰিলে সি কেতিয়াও পূৰ্ণ সংখ্যা হৈ নাথাকিব। এতিয়া আমি দেখিলোঁ দুটা পূৰ্ণ সংখ্যা বিয়োগ কৰিলে সদায়েই বিয়োগফলটো এটা পূৰ্ণ সংখ্যা নাপাওঁ। সেয়েহে আমি লিখিছোঁ ৰঙা দিছোঁ, পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়। 3 নম্বৰ, দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল। আমি দুটা পূৰ্ণ সংখ্যা লৈছোঁ, পূৰণ কৰি চাইছোঁ। 0 আৰু 1 পূৰণ কৰিলোঁ 0, এটা পূৰ্ণ সংখ্যাই পালোঁ। পূৰ্ণ সংখ্যা একে লৈ পূৰণ কৰি চালোঁ 1 পালোঁ। দুটা পূৰ্ণ সংখ্যা পূৰণ কৰি চালোঁ, পূৰ্ণ সংখ্যাই পালোঁ। এতিয়া আমি ক'ম যে যিহেতু দুটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে সদায় পূৰণফলটো এটা পূৰ্ণ সংখ্যাই হয়, সেয়েহে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। এতিয়া মনত ৰাখিবা, যোগত আবদ্ধ, পূৰণত আবদ্ধ, বিয়োগত আবদ্ধ নহয়। তাৰপিছত আমি চালোঁ হৰণ কৰিলোঁ। দুটা পূৰ্ণ সংখ্যা ল'লোঁ। প্ৰথমতে আমি কি ল'লোঁ, 2 আৰু 1 ল'লোঁ, হৰণ কৰি চালোঁ 1 পালোঁ, পূৰ্ণ সংখ্যা হৈছে। 4ক 2ৰে হৰণ কৰিলোঁ 2 পালোঁ, পূৰ্ণ সংখ্যা হৈছে। কিন্তু এইবাৰ চোৱা, 3ক 4ৰে হৰণ কৰোঁতে 4 ভাগৰ 3 ভাগ 3/4, ই কিন্তু এটা পূৰ্ণ সংখ্যা নহয়। সেয়েহে আমি ক'ম যে পূৰ্ণ সংখ্যাবোৰ হৰণ কৰিলে সকলো সময়তে হৰণ ফলটো যিহেতু পূৰ্ণ সংখ্যা নাপাওঁ, সেয়েহে পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়। এতিয়া শূন্য ঘৰণ। কোনো এটা পূৰ্ণ সংখ্যাৰে শূন্য ঘৰণ কৰিলে কি হয়? শূন্য মানে একো নাই, একো নথকাক হৰণ মানে কি? ভাগ কৰা। একো নথকা এটা বস্তুক ভাগ কৰি থাকিলে একো নথকাই হ'ব। সেয়েহে আমি লিখিছোঁ শূন্যক কোনো পূৰ্ণ সংখ্যাৰে হৰণ কৰিলে সদায় শূন্য পোৱা যায়। হৰণ ফলটো কি পোৱা যায়? শূন্য। 0ক 1ৰে হৰণ কৰিলোঁ 0, 0ক 3ৰে হৰণ কৰিলোঁ 0। আজিৰ পৰা মনত ৰাখিবা, শূন্যক কোনো সংখ্যাৰে হৰণ কৰিলে হৰণ ফলটো সদায় শূন্যই পোৱা যায়। শূন্যৰে হৰণ। এবাৰ শূন্য ঘৰণ নহয়, শূন্যৰে হৰণ কৰিম। এতিয়া চাবা যে কোনো এটা বস্তুক শূন্যৰে হৰণ কৰিম, শূন্য মানে একো নথকাৰে। অৰ্থাৎ কোনো এটা বস্তুক হৰণ মানে কি? ভাগ কৰা। কিমান ভাগ কৰিম? 0কে দিম, মানে একো নথকাকৈ আমি অসংখ্য ভাগ কৰিব পাৰোঁ। যাৰ কাৰণে মই লিখিছোঁ কোনো পূৰ্ণ সংখ্যাক শূন্যৰে হৰণ কৰাটো অৰ্থহীন। একো নথকাৰে ভাগ কৰাটো অৰ্থহীন। সেয়েহে আমি লিখিছোঁ যিকোনো এটা পূৰ্ণ সংখ্যাক শূন্যৰে হৰণ কৰিলে তাক লিখে অনিৰ্ণেয়। 3ক 0 হৰণ কৰিলে অনিৰ্ণেয়। এতিয়া আমি আকৌ এবাৰ মনত পেলাওঁ, শূন্য হৰণ কৰিলে উত্তৰটো শূন্য হয়, শূন্যৰে হৰণ কৰিলে আজিৰ পৰা আমি ক'ম হৰণ ফলটো হয় অনিৰ্ণেয়। পূৰ্ণ সংখ্যাৰ ক্ৰম বিনিময় বিধি। আমি আগতে যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি শিকিছিলোঁ। একবি মনত পেলাম যে ক্ৰম বিনিময় বিধি প্ৰথম চাইছোঁ যোগৰ ক্ষেত্ৰত। এতিয়া ক্ৰম বিনিময় বিধি মানে কি? যে ক্ৰমটো, অৰ্থাৎ সি যেনেদৰে আছে তাক সলনি কৰি দিয়া। আগৰটো পাছত, পাছৰটো আগত লিখা। এতিয়া আমি চাম দুটা সংখ্যা ল'লোঁ 2 আৰু 3। দুইটা সংখ্যা যোগ কৰিলোঁ 5 পালোঁ। এইবাৰ সংখ্যা দুটা আমি উল্টা কৰি দিওঁ, মানে আগৰটো পাছত, পাছৰটো আগত লিখি দিওঁ। কি কৰিলোঁ? 3টো আগত লিখিলোঁ, 2টো পিছত লিখিলোঁ, তেতিয়াও আমি একে পালোঁ। তেতিয়াহ'লে আমি গম পালোঁ দুটা সংখ্যা যোগ কৰোঁতে আগৰটো পাছত বা পাছৰটো আগত যোগ কৰিলেও তাৰ মানৰ কোনো সাল সলনি নহয়। অৰ্থাৎ আমি 2 যোগ 3 বা 3 যোগ 2 একে,
অৰ্থাৎ 2 + 3 = 3 + 2 একেদৰে আন সংখ্যাৰ ক্ষেত্ৰতো খাটিব সেয়েহে আমি ক'ম যে যোগৰ ক্ষেত্ৰত ক্ৰম সলনি কৰি যোগ কৰিলেও একে মান পোৱা যায় সেয়েহে পূৰ্ণ সংখ্যাই যোগৰ ক্ৰম বিনিময় বিধি মানি চলে এতিয়া এই বিধিটো আমি পিছত অংক কৰোঁতে ব্যৱহাৰ কৰিম বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে নে যাওঁ দুটা সংখ্যা ল'লোঁ 3 আৰু 4 প্ৰথম 3 ৰ পৰা 4 বিয়োগ কৰিলে কি পাম আমি জানো এটা পূৰ্ণ সংখ্যা নহয় 4 ৰ পৰা 3 বিয়োগ কৰিলে 1 পালোঁ এতিয়া চোৱা যে 3 ৰ পৰা 4 বিয়োগ কৰা বা 4 ৰ পৰা 3 বিয়োগ কৰা কিন্তু একে কথা নহয় সেয়েহে মই সমান চিন দি পেলাই কাটি দিছোঁ নট ইকুৱেল সেয়েহে আমি ক'ম পূৰ্ণ সংখ্যাই বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে এবাৰ পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে নাই চাওঁ এতিয়া আমি দুটা সংখ্যা ল'লোঁ 4 আৰু 5 সংখ্যা দুটা পূৰণ কৰিলোঁ 20 পালোঁ একে দুটা সংখ্যাই আগৰটো পাছত পাছৰটো আগত কৰি পূৰণ কৰিলোঁ একেই মান পালোঁ মানে আমি ক'ব পাৰোঁ 4 × 5 = 5 × 4 মানে কোনো দুটা সংখ্যা পূৰণ কৰোঁতে আগৰটো পাছত বা পাছৰটো আগত কৰি পূৰণ কৰিলেও মানৰ কোনো সাল সলনি নহয় সেয়েহে আমি ক'ম পূৰ্ণ সংখ্যাই পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে কিহত চলিছিল যোগত চলিছিল পূৰণত চলিলে বিয়োগত নাই চলা এবাৰ হৰণত চাওঁ হৰণ প্ৰক্ৰিয়া সাপেক্ষে দুটা সংখ্যা ল'লোঁ 4 আৰু 2 4ক 2 ৰে হৰণ কৰিলোঁ 2 2ক 4 ৰে হৰণ কৰিলে পূৰ্ণ সংখ্যা নহয় যিহেতু আমি কোনো দুটা সংখ্যা ক্ৰম সলনি কৰি হৰণ কৰোঁতে মান একে নাপালোঁ সেয়েহে আমি ক'ম পূৰ্ণ সংখ্যাই হৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে এবাৰ আমি পাম যোগ আৰু পূৰণৰ সাহচৰ্য বা সহযোগ বিধিৰ আন এটা নাম হ'ল সাহচৰ্য বিধি এতিয়া চোৱা তিনিটা খৰাহী আছে প্ৰথম খৰাহীটোত 5টা আপেল আছে দ্বিতীয় খৰাহীটোত 6টা আছে তৃতীয় খৰাহীটোত 9টা আছে আমি প্ৰথমতে 1 নম্বৰ আৰু 2 নম্বৰ খৰাহীটোৰ আপেল দুটা 2 নম্বৰ খৰাহীত আপেল কিমানটা আছে যোগ কৰি পাছত আমি 3 নম্বৰটো যোগ কৰিম চাওঁচোন 5 6 11 11 9 20 আমি প্ৰথম দুটা যোগ কৰি পিছৰটো 3 নম্বৰটো তাৰপিছত যোগ কৰিলে 20 পাওঁ এতিয়া আমি কি কৰিম খৰাহী একে আছে আপেলো একে আছে আমি কি কৰোঁ পিছৰ দুটা যোগ কৰোঁ আৰু তাৰ পাছত আগৰটো তাৰ লগত যোগ কৰি দিম এতিয়া 5 যোগ পাছৰ দুটা যোগ কৰি 9 6 15 20 একেই নোলালনে এতিয়া আমি ক'ম যে তিনিটা সংখ্যাৰ ক্ষেত্ৰত মই ইয়াত লিখিছোঁ চোৱা এইটো তিনিটা সংখ্যা লোৱা হ'ল 5 6 9 একেখিনি সংখ্যা তিনিটা যোগ কৰিলোঁ প্ৰথমবাৰ কি কৰিলোঁ প্ৰথম সংখ্যা দুটাত ব্ৰেকেট দিলোঁ উত্তৰটো পালোঁ 20 কাৰণ 5 6 11 11 9 20 ব্ৰেকেটৰ কাম প্ৰথম কৰে পিছৰবাৰ একেখিনি সংখ্যা যোগ কৰিলোঁ কিন্তু ব্ৰেকেট দিলোঁ পাছৰ দুটাত তেতিয়া ব্ৰেকেটৰ কাম প্ৰথম কৰিব লাগিব 5 + 15 20 একেই নাপালোঁনে একেখিনি সংখ্যা ব্ৰেকেটৰ সাল সলনি কৰিলেও ইয়াত কোনো ধৰণৰ মানৰ সাল সলনি নহয় মানে চোৱা প্ৰথম ব্ৰেকেটত 5ৰ লগত 6টো আছিলে অৰ্থাৎ 5ক 6এ সহযোগ কৰিছিল পিছৰবাৰ 6টো কাৰ লগত আছে 9ৰ লগত মানে 6এ কাক সহযোগ কৰিলে 9ক কৰিলে মানে প্ৰথমতে 6টোৱে লগ দিছিলে 5ক পিছৰবাৰ 6টোৱে লগ দিলে 9ক এনেদৰে তিনিটা সংখ্যা যোগ কৰোঁতে যদি আমি ব্ৰেকেটৰ সাল সলনি কৰি বা ব্ৰেকেট আগৰ দুটাত পাছৰ দুটাটো দিওঁ তেতিয়াও কিন্তু মানৰ কোনো ধৰণৰ সাল সলনি নহয় ইয়াকে কোৱা হয় যোগ সাপেক্ষে পূৰ্ণ সংখ্যাৰ সাহচৰ্য বা সহযোগ বিধি এতিয়া আমি সেয়ে লিখিলোঁ পূৰ্ণ সংখ্যাৰ যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে পূৰণৰ ক্ষেত্ৰত চাওঁ একেখিনি সংখ্যাই ল'লোঁ 5 6 9 পূৰণ কৰিলোঁ মাজত চব পূৰণ দিন দিছোঁ চব প্ৰথম দুটা পূৰণ কৰিলোঁ 5 6 × 30 পাছৰটোৰ লগত পূৰণ কৰিলোঁ 270 প্ৰথমটো বাহিৰত থৈ ভিতৰ দুটা ব্ৰেকেটত ৰাখিলোঁ 5 পূৰণ 54 দুটা পূৰণ কৰিলোঁ 270 অৰ্থাৎ তিনিটা সংখ্যা পূৰণ কৰোঁতে ব্ৰেকেটটো প্ৰথম আগৰ দুটাত যদি আমি পিছৰ দুটাটো দিওঁ অৰ্থাৎ ব্ৰেকেট সাল সলনি কৰিলেও মানৰ কোনো সাল সলনি নহয় সেয়েহে আমি ক'ম পূৰ্ণ সংখ্যাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এতিয়া সহযোগ বিধিৰ আন এটা নাম কি সাহচৰ্য বিধি বিয়োগৰ ক্ষেত্ৰত এতিয়া বিয়োগৰ ক্ষেত্ৰত চোৱা যে আমি একেখিনি সংখ্যাই ল'লোঁ 3 2 1 লৈছোঁ 3ৰ পৰা 2 গ'ল 1 1ৰ পৰা 1 গ'ল 0 পিছৰবাৰ 3 ব্ৰেকেটৰ ভিতৰত 3ৰ পৰা 1 গ'ল 2 ছজন সমান নহ'ল সেয়েহে আমি ক'ম বিয়োগৰ ক্ষেত্ৰত সাহচৰ্য বা সহযোগ বিধি মানি নচলে হৰণৰ ক্ষেত্ৰতো একেদৰে মানি নচলে এবাৰ চাবা যে বিয়োগৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে এতিয়ালৈকে আমি পাই আছোঁ কি পাই আছোঁ অখণ্ড সংখ্যাবোৰ আবদ্ধ হয় কিহৰ ক্ষেত্ৰত পূৰণ আৰু যোগৰ ক্ষেত্ৰত নহয় কিহৰ ক্ষেত্ৰত হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত সাহচৰ্য বিধি কিহত মানে যোগ আৰু পূৰণত মানে একেদৰে ক্ৰম বিনিময় বিধি কিহত মানে যোগ আৰু পূৰণত মানে আৰু নামানে কিহত বিয়োগ আৰু হৰণত এতিয়া চোৱাচোন যোগ আৰু পূৰণৰ সম্বন্ধ আছে কি সম্বন্ধ বাৰে বাৰে যোগ কৰাই হ'ল পূৰণ হৰণ বাৰে বাৰে একেটা সংখ্যা বিয়োগ কৰাই হ'ল হৰণ
এতিয়া আমি চাম যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি এতিয়া বিতৰণ বিধিটোনো কেনেকুৱা প্ৰথম চোৱা এটা ছবিৰ সহায়ত দেখুৱাইছে যে আমাৰ এনেদৰে থিয়কৈ 4টা ফুট আছে দেখিছানে 4টা ফুট আছে আৰু পথালিকৈ এটা শাৰীত 8টাকৈ ফুট আছে তেতিয়াহ'লে আমি যদি গন্তি কৰোঁ 4 × 8 = 32টা ফুট হ'ব তাকে আমি এনেদৰে দেখুৱাব নোৱাৰোনে থিয়কৈ 4টা ফুটকৈ আমি এনেকৈ 3টাত ভাগ কৰি পেলালোঁ আৰু সিফালে থাকিল 5টাত মানে প্ৰথম কি কৰিম এই 4 থিয়কৈ 4টাকৈ 3 শাৰী ল'লোঁ পিছৰবাৰ 4টাকৈ 5 শাৰী ল'লোঁ এনেদৰে আমি ভাগ কৰি দিব নোৱাৰোনে অৰ্থাৎ 4 × 8ক আমি এনেদৰে লিখিব পাৰোঁ 4 × 3 + 4 × 5 বা 4 × 3 + 5ক আমি 4 × 3 + 4 × 5 এনেদৰে লিখিব পাৰোঁ যাক কয় পূৰণৰ বিতৰণ বিধি এইটোক আমি এনেদৰে লিখিছোঁ চোৱা যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি প্ৰথম 3টা সংখ্যা ল'লোঁ সংখ্যাকেইটা কি কৰিলোঁ ইয়াত চাবা দেই ইয়াত গোটেইকেইডাল পূৰণ চিন নাই গোটেইকেইডালো যোগ চিন নাই ব্ৰেকেটৰ বাহিৰৰটো পূৰণ ভিতৰৰ দুটা যোগ নিয়মটো কি হৈছে যে প্ৰথম ব্ৰেকেটৰ ভিতৰৰ দুটা যোগ কৰি চালোঁ 6 × 7 = 13 5 × 13 = 65 আমি এবাৰ কি কৰিলোঁ প্ৰথমটোৰ লগত ব্ৰেকেটৰ বাহিৰৰটো যোগ পিছৰটোৰ লগত ব্ৰেকেটৰ বাহিৰৰটো পূৰণ কৰি চাওঁতো একে পালোঁ এতিয়া আমি পূৰণৰ বিতৰণ বিধিটো লিখিম এনেকৈ যে দুটা সংখ্যা যোগ কৰি বাহিৰত যদি এটা পূৰণ থাকে ধৰি ল'লোঁ কোনো এজন ল'ৰাৰ জন্মদিন সি চকলেট লৈ আহিছে প্ৰথমতে এটাৰ ওচৰলৈ যাব চকলেট দিব পিছৰবাৰ আকৌ দ্বিতীয়টো ওচৰলৈ যাব চকলেট দিব ইয়াতো তেনেকুৱা হোৱা নাইনে যে 5টো প্ৰথম 6ৰ লগত পূৰণ যোগ চিন দি 5টো 7ৰ লগত পূৰণ হয়নে তেনেকুৱা এইটো কোৱা হয় যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি এতিয়া সেই পূৰণৰ বিতৰণ বিধি কিন্তু বিয়োগ সাপেক্ষেও চলে বা বিয়োগেও পূৰণৰ বিতৰণ বিধি মানি চলে এই ইয়াত যদি আমি কৰি চাওঁ এনেদৰে লিখিব পাৰিম যে 2টো প্ৰথম 4ৰ লগত পূৰণ বিয়োগ চিন দি 2টো 3ৰ লগত পূৰণ হয়নে কিন্তু তোমালোকে ইয়াত মনত ৰাখিবা যে পূৰণৰ বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধিত আমাৰ কিছু সমস্যা আহিব পাৰে যদি সৰু সংখ্যা এটাৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ হৈ থাকে এতিয়া সেইটোতো শুদ্ধ কিন্তু সেইটো আমি অখণ্ড সংখ্যা অৰ্থাৎ ইয়াৰ পিছৰ যিটো পাঠ সেই পাঠটোত আমি শিকিম কিন্তু ইয়াত আমি সাধাৰণতে পূৰণৰ যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি ব্যৱহাৰ কৰিম আৰু বিয়োগ সাপেক্ষে ব্যৱহাৰ কৰিবলগীয়া হ'লে আমি কি হয় ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ হৈ থাকিলেহে ইয়াত ব্যৱহাৰ কৰিম কাৰণ সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ হৈ থাকিলে সেইটোতো শুদ্ধ হ'ব কিন্তু সেইটো আমি পিছৰ পাঠটোতে শিকিম আমি তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিম যিটো পিছৰ পাঠ আছিলে অখণ্ড সংখ্যা আমি তাত শিকিম এটা যোগাত্মক আৰু গুণাত্মক অভেদ এইকেইটাও মনত ৰাখিবা যে যোগাত্মক অভেদ কি গুণাত্মক অভেদ কি অৰ্থাৎ যোগ কৰিলে পূৰ্ণ সংখ্যাৰ মান যদি একে থাকে কোনো এটা সংখ্যা তাক কয় যোগাত্মক অভেদ কি যোগ কৰিলে একে থাকে চোৱাচোন কোনো পূৰ্ণ সংখ্যাৰ লগত শূন্যটো যোগ কৰিলে সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন নহয় 1ৰ লগত 0 যোগ কৰিলোঁ 1 2ৰ লগত 0 যোগ কৰিলোঁ 2 অৰ্থাৎ শূন্যটোৰ মান নাহে কি আহে পূৰ্ণ সংখ্যাটোৰ মান সেয়েহে যোগ কৰিলেও যিহেতু মানৰ সাল সলনি নহয় সেয়েহে শূন্যক পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ বুলি কোৱা হয় আকৌ আন এটা সংখ্যা আছে 1 যিটো কোনো পূৰ্ণ সংখ্যাৰ লগত পূৰণ কৰিলে সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন নহয় সেয়েহে একক পূৰ্ণ সংখ্যাৰ গুণাত্মক অভেদ বুলি কোৱা হয় কোনো এটা সংখ্যাৰ লগত 1 পূৰণ কৰিলে সদায় সেই সংখ্যাটোৱে পোৱা যায় পূৰণ কৰা সংখ্যাটোৰ মান নাহে সেয়েহে এক সংখ্যাটোক কি কোৱা হয় পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ এতিয়া আমি পাঠভিত্তিক প্ৰশ্নলৈ যাম খালী ঠাই পূৰ কৰা ইয়াত দিছে চোৱা 2 পূৰণ ব্ৰেকেটৰ ভিতৰত 5 + 7 ইয়াত আমি কি বিধি ব্যৱহাৰ কৰিছোঁ যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি প্ৰথম 2টো 5ৰ লগত পূৰণ হ'ব এইখিনিতে হ'ব 5 যোগ 2টো পিছৰবাৰ 7ৰ লগত পূৰণ হ'ব 2 পূৰণ 7 এনেদৰে আমি খালী ঠাই পূৰাম এইটোও তেনেকৈ যে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি 3 পূৰণ 6 3 পূৰণ 6 যোগ 3টো এবাৰ 8ৰ লগত পূৰণ 3 পূৰণ 8 পাৰিবা চাগে এনেকৈ তাৰপিছৰটো চোৱা যে ব্ৰেকেটৰ বাহিৰত কিবা এটা আছে ভিতৰত যোগ চিন আছে কিন্তু আমি দেখিছোঁ এইফালে 2 এটা আছে মানে ইয়াত 2 হ'ব অৰ্থাৎ 2টো প্ৰথম 3ৰ লগত পূৰণ 2 পূৰণ 3 যোগ 2টো 10ৰ লগত পূৰণ 2 পূৰণ 10 এনেদৰে নহ'বনে য'ত আমি ব্যৱহাৰ কৰিছোঁ কি যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি খালী ঠাই পূৰ কৰা কোনো এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল এতিয়া আমি জানো কোনো পূৰ্ণ সংখ্যাৰ লগত 0 যদি যোগ কৰোঁ যোগফলটো কি হয় সংখ্যাটোৱেই হয় সংখ্যাটো এই হয়
খালী ঠাইত লিখিম তেতিয়াহ'লে আমি সংখ্যাটোৱে হয়, কাৰণ শূন্য যোগ কৰিলে মানৰ কোনো সাল সলনি নহয়। কোনো এটা পূৰ্ণ সংখ্যাক শূন্যৰে হৰণ কৰিলে আমি জানো শূন্যৰে হৰণ কৰিলে সদায় তাক কি বুলি লিখে? অনিৰ্ণেয়। অনিৰ্ণেয়। শূন্যৰে হৰণ কৰিলে হৰণফলটো অনিৰ্ণেয় হয়। কোনো এটা পূৰ্ণ সংখ্যাক একৰে পূৰণ কৰিলে পূৰণফলটো কি হয়? আমি জানো সংখ্যাটোৱেই হয়। একৰে পূৰণ কৰিলে সংখ্যাটোৰ কোনো সাল সলনি নহয়, আমি লিখিম যে সংখ্যাটোৱেই হয়। কোনো পূৰ্ণ সংখ্যা একৰে পূৰণ কৰিলে। কোনো পূৰ্ণ সংখ্যাক শূন্যৰে পূৰণ কৰিলে পূৰণফলটো কি হয়? শূন্য হয়। কোনো এটা পূৰ্ণ সংখ্যাক একৰে হৰণ কৰিলে কি হয়? হৰণফলটো সংখ্যাটোৱেই হয়। যেনেদৰে পূৰণ কৰিলেও হয় একৰে, হৰণ কৰিলেও সংখ্যাটোৱেই হয়। এনেদৰে খালী ঠাইকেইটা পূৰাবা। পূৰ্ণ সংখ্যাৰ ধৰ্মবোৰ মনত পেলাই তলৰ তালিকাখন পূৰ্ণ কৰা। আমি হয় হ'লে শুদ্ধ চিন দিম, নহয় হ'লে পূৰণ চিন দিম। প্ৰথম আহিল যে পূৰ্ণ সংখ্যা যোগ প্ৰক্ৰিয়াত আবদ্ধ হয়, পূৰণত হয়, বিয়োগত নহয়, হৰণত নহয়। এতিয়া আমি যাম পূৰ্ণ সংখ্যাই যোগত ক্ৰম বিনিময় বিধি মানি চলে নে নচলে? আমি পাইছিলোঁ চলে, শুদ্ধ। পূৰণতো ক্ৰম বিনিময় বিধি মানি চলে, নচলে ক'ত? বিয়োগ আৰু হৰণত। সহযোগ বিধি যোগতো মানি চলে, পূৰণতো মানি চলে, নচলে ক'ত? বিয়োগ আৰু হৰণত। তাৰপিছত অভেদ, ইয়াত দুই ধৰণৰ অভেদ আছে, যোগাত্মক আৰু গুণাত্মক অভেদ। সেইকেইটা তোমালোকে চাই যোগাত্মক অভেদৰ ক্ষেত্ৰত কি হয়, গুণাত্মক অভেদৰ ক্ষেত্ৰত কি হয় চেষ্টা কৰিবা। তলৰ কোনটো শুদ্ধ? 3 নম্বৰটো আছে তলৰ কোনটো শুদ্ধ? প্ৰথমটো যে 4 হৰণ 2 সমান 2 হৰণ 4 হ'ব জানো? এনেকৈ নহয়, কাৰণ 4ক 2ৰে হৰণ কৰিলে 2 হয়, কিন্তু 2ক 4ৰে হৰণ কৰিলে 4 ভাগৰ 2 হ'ব। ই নহয়। তলৰ কোনটো শুদ্ধ? আকৌ চাম 2 নম্বৰটো 99 পূৰণ 77, 77 পূৰণ 99। এইটো শুদ্ধ হয়, কিয়? যে ইয়াত ক্ৰম বিনিময় বিধি মতে আমি এনেদৰে লিখিব পাৰোঁ, এইটোৱে শুদ্ধ। চি নম্বৰটো 9ৰ পৰা 8 বিয়োগ কৰা, 8ৰ পৰা 9 বিয়োগ কৰা, নহয়, কাৰণ 9ৰ পৰা 8 বিয়োগ কৰিলে 8ৰ পৰা 9 বিয়োগ কৰিলে সি পূৰ্ণ সংখ্যা হৈ নাথাকে। শূন্যক 3ৰে হৰণ 3 শূন্য হৰণ, আমি জানো নহয়, কোনো শূন্যক যদি হৰণ কৰোঁ শূন্য হয়, শূন্যৰে হৰণ কৰিলে অনিৰ্ণেয় হয়। তেতিয়াহ'লে শুদ্ধ কোনটো? বিটো। তলৰ কোনটো মান অনিৰ্ণেয়? এতিয়া আমি যাম শূন্যক যদি 9999 হৰণ কৰোঁ উত্তৰটো শূন্য পাম, ই অনিৰ্ণেয় নহয়। উত্তৰটো শূন্য হয়, নিৰ্ণেয়। শূন্য শূন্যৰে পূৰণ কৰিম, নহয়, 1 পাম, শূন্য পাম। একক 10,000 1 লাখৰে হৰণ কৰিম, উত্তৰটো আমি কিবা এটা পাম, কাৰণ 1 লাখ ভাগৰ 1 পাম। এতিয়া একক শূন্যৰে হৰণ কৰিলে ই অনিৰ্ণেয় হ'ব, কিয়? যে শূন্যৰে কোনো সংখ্যাক হৰণ কৰিলে হৰণফলটো অনিৰ্ণেয় হয়। তেতিয়া এনচাৰ ইজ ডি। 5 নম্বৰ, তলৰ কোনটো পূৰ্ণ সংখ্যাৰ সাহচৰ্য বিধি? সাহচৰ্য বা সহযোগ বিধি। এতিয়া আমি যাওঁ 3 যোগ 5, 5 যোগ 3, নহয়, ই ক্ৰম বিনিময় বিধি। এইটো যাওঁ 3 পূৰণ 7 যোগ 9, এইখিনিতে পূৰণ চিন থাকিব লাগিছিল, প্ৰশ্নত অহা নাই। এইটো হ'ল বিতৰণ বিধি, নহয়, এইটো বিতৰণ বিধি হৈ আছে। 1 পূৰণ 2, 2 পূৰণ 1, ক্ৰম বিনিময় বিধি হৈ আছে, কাৰণ ক্ৰমটো সলনি হৈ আছে। 10 পূৰণ 100, এইটো হয়, চোৱা, একেখিনি সংখ্যাই প্ৰথম দুটাত ব্ৰেকেট, একেখিনি সংখ্যাই পিছৰ দুটাত ব্ৰেকেট। তেতিয়াহ'লে কোনটো হ'ব? সাহচৰ্য বিধি, পাছৰ ডিটো। তলৰ কোনটো শুদ্ধ আৰু ব্যৱহাৰ হোৱা বিধিটোৰ নাম লিখা? তেতিয়া আমি চাওঁ, এইখিনি আমি পূৰণ চিনি দিলোঁ, যে 2 পূৰণ 3 যোগ 5 বিতৰণ বিধিমতে এইটো শুদ্ধ হৈ থকা নাই। 4 পূৰণ 7 পূৰণ 0, 0 পূৰণলৈ 0 হ'ব লাগে, উত্তৰটো 0 হোৱা নাই। 3 যোগ 1 যোগ 2, এইটোও কোনো ধৰণৰ বিধিত অহা নাই, কাৰণ ই ক্ৰম বিনিময় বিধি, সহযোগ বিধি, তেনে কোনো বিধি দিয়াত অহা নাই, কাৰণ দুইফালে কৰি চালে মানটো বেলেগ বেলেগ পাম। ডি নম্বৰটো 123 পূৰণ ব্ৰেকেটৰ ভিতৰত যে 500 যোগ 123। এতিয়া যদি আমি যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি চাওঁ, 123টো প্ৰথম 500ৰ লগত পূৰণ হ'ব, হৈছেনে? হৈছে। 123টো যোগ চিন দি 123ৰ লগত পূৰণ হ'ব, হৈছে। তেতিয়াহ'লে আমাৰ কোনটো শুদ্ধ? এইটো। আৰু ইয়াৰ বিধিটোৰ নাম কি? যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি। সম্পূৰ্ণ লিখিবা, মই মাত্ৰ লিখি দিছোঁ বিতৰণ বিধি বুলি, তোমালোকে লিখিবা যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি। পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো শূন্য, কাৰণ যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত শূন্যক যোগাত্মক অভেদ বুলি কয়, কিয়? যিকোনো পূৰ্ণ সংখ্যাক শূন্যৰে পূৰণ কৰিলে পূৰণফল শূন্য হয়, নহয়, যোগাত্মকত সদায় যোগৰ কথা আহিব। যিকোনো পূৰ্ণ সংখ্যাৰ লগত শূন্য যোগ কৰিলে যোগফল সেই পূৰ্ণ সংখ্যাটোৱেই হয়, শুদ্ধ, কাৰণ যোগাত্মক অভেদক যোগৰ কথা আহিব, আৰু শূন্য যোগ কৰিলে কোনো এটা পূৰ্ণ সংখ্যাৰ মানৰ
সাল সলনি নহয় সেইটোৱে কাৰণেই শূন্যক যোগাত্মক অভেদ বুলি কয় বিটো শুদ্ধ চিটো চাওঁ এটা পূৰ্ণ সংখ্যা শূন্যৰে হৰণ কৰিলে এটা হৰণৰ কথা নাহে তেতিয়াহ'লে 7 শুদ্ধ উত্তৰটো হ'ল বি 8 নম্বৰটো পূৰ্ণ সংখ্যাৰ গুণাত্মক অভেদটো হ'ল 1 কাৰণ এটা গুণাত্মক অভেদ 1 বুলি কৈছে গুণাত্মক মানে কি একৰে পূৰণ কৰিলে পূৰণ ফলটো পূৰ্ণ সংখ্যাটোৱে হয় এটা পূৰ্ণ সংখ্যা একৰে পূৰণ কৰিলে সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন নহয় এইটো অপশ্যন এ ইয়াত আচলতে ভুলকৈ দিলে অপশ্যন এটো নাহিল আৰু বাকীকেইটা চাওঁ যে এইটো শুদ্ধ হৈছে বাৰু শূন্যৰ লগত 1 যোগ কৰিলে 1 হয় নহয় আমি জানো গুণাত্মক অভেদত সদায় পূৰণৰ কথা আহিব গুণ মানে পূৰণ এটা পূৰ্ণ সংখ্যাক একৰে হৰণ কৰিলে হৰণৰ কথা নহয় এটা পূৰ্ণ সংখ্যা একৰে পূৰণ কৰিলে সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন নহয় তেতিয়া এটো আৰু ডিটো দুইটা শুদ্ধ কিতাপখন নতুন কিতাপ আমাৰ সেয়েহে কোনো ধৰণৰ ভুল থাকিব পাৰে পিছত শুধৰোৱা হ'ব চাগে এতিয়া তোমালোকে লিখিবা যে এটা পূৰ্ণ সংখ্যা একৰে পূৰণ কৰিলে সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন নহয় সেয়েহে একটোক পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত গুণাত্মক অভেদ বুলি কোৱা হয় ইয়াত এ আৰু ডি দুইটা শুদ্ধ 9 নম্বৰ উপযুক্ত বিধি ব্যৱহাৰ কৰি উল্লেখ কৰি সহজ উপায়েৰে সমাধান কৰা এতিয়া আমাৰ 9 নম্বৰ অংক কেইটামান দিছে অংককেইটা চাই লওঁ ইয়াত আমি কি সহজ বিধি ব্যৱহাৰ কৰিব পাৰোঁ সেইমতে অংককেইটা আমি সমাধান কৰিম এতিয়া 9 আমি প্ৰথমটো কি কৰিছোঁ চোৱা যে 737 যোগ 263 যোগ 234 ইয়াত আমি প্ৰথমতে এটা যোগ কৰিছোঁ 1000 পাইছোঁ পিছৰটো যোগ কৰিছোঁ 1234 পাইছোঁ সহজকৈ যোগ কৰিব পৰা হৈ আছে ইয়াত কোনো বিধি ব্যৱহাৰ নকৰিলেও আমি অংকটো সহজতে কৰিব পাৰিম 2 নম্বৰটো চাওঁ 968 পূৰণ 5 পূৰণ 200 এতিয়া আমি প্ৰথম কি কৰিম যে এই 5 আৰু 200টো পূৰণ কৰিম কিয় 5 আৰু 200 পূৰণ কৰিলে 1000 হ'ব সদায় মনত ৰাখিবা কোনো এটা সংখ্যাক পূৰণ কৰিবলৈ 10 100 1000 10000 অৰ্থাৎ একৰ পিছত শূন্য থকা সংখ্যা হ'লে পূৰণ কৰিবলৈ সহজ হয় সেয়েহে আমি চাম দুটা সংখ্যা পূৰণ কৰিলে তেনেকুৱা ধৰণৰ 10 100 1000 হ'লে আহে নেকি এতিয়া আমি লিখিলোঁ 5 আৰু 200 পূৰণ কৰিলে 1000 হয় যাক আমি আগত লিখি ল'লোঁ 968 পিছত লিখিলোঁ আমি জানো পূৰণত আগৰটো পাছৰটো আগত লিখি কৰিলেও কোনো সলনি নহয় যাক কয় ক্ৰম বিনিময় বিধি অৰ্থাৎ ক্ৰম বিনিময় বিধিত আমি সজাই ল'লোঁ এতিয়া 5 আৰু 200 পূৰণ কৰিলোঁ 1000 1000টো 968 লগত পূৰণ কৰিলোঁ 968,000 বা 9,68,000 কেনেকৈ কৰিছোঁ 968 পিছত 1000ৰ যি 3টা শূন্য আছিল পিছফালে 3টা শূন্য বহুৱাই দিলোঁ সেইটো কাৰণে মই কৈ আছোঁ পূৰণ কৰিবলৈ 10 100 1000 থাকিলে সহজ হয় চি নম্বৰ 45 পূৰণ 85 যোগ 45 পূৰণ 15 এতিয়া ইয়াত আমি পূৰণৰ বিতৰণ বিধি যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধিৰ সহায় ল'ম অংকটো পাতি ল'লোঁ ইয়াত তোমালোকে চোৱা 45টো 85 লগত পূৰণ 45টো 15 লগত পূৰণ এতিয়া তোমালোকে মনত ৰাখিবা বা এনেকুৱা ধৰণৰ অংক তোমালোকে পিছতো কৰিব লাগিব য'ত তোমালোকে চাবা যে একে সংখ্যা কি পূৰণ হৈ আছে 45 পূৰণ হৈ আছে তাক বাহিৰলৈ উলিয়াই আনিলোঁ পূৰণ চিন দিব লাগে ব্ৰেকেট দিলে পূৰণ চিন নিদিলেও হয় দিবও পাৰা নিদিলেও কথা নাই 45টো বাহিৰলৈ উলিয়াই আনোতে ইয়াত কি থাকিলে প্ৰথমটোত থাকিলে 85 যোগ চিন দি পিছৰটোত থাকিলে 15 এতিয়া ব্ৰেকেটৰ ভিতৰত বাকী থকা দুটা যোগ বা বিয়োগ যি থাকে লিখি দিয়া এতিয়া ব্ৰেকেটৰ কাম প্ৰথম কৰিম 85 যোগ 15 100 45 যোগ 100 4500 এতিয়া চোন ইমান ডাঙৰ পূৰণটো আমি বিধি ব্যৱহাৰ কৰি যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি ব্যৱহাৰ কৰি সহজতে কৰি পেলালোঁ ডি নম্বৰ 999 যোগ 877 যোগ 1 প্ৰথমতে আমি 1টো আগত লিখিলোঁ 877টো পিছত লিখিলোঁ এইটো ক্ৰম বিনিময় বিধি তাৰপিছত 1টো 877 লগত আছিল পিছত আমি 1টো 999 লগত লিখি দিলোঁ 1টোৱে প্ৰথম সহযোগ কৰিছিল 877ক পিছত সহযোগ কৰিলে 999 এইটোক আমি ক'ম যোগৰ সহযোগ বিধি বা চিম্পলকৈ সহযোগ বিধি এতিয়া 999 লগত 1 যোগ কৰিলে 1000 1000 লগত 877 যোগ কৰিলে 1877 এনেদৰে আমি অংকটো সজাই পেলাই সহজকৈ কৰিব পাৰোঁ ই নম্বৰ 125 পূৰণ 577 পূৰণ 8 এতিয়া আমি চাম যে প্ৰথম 8টো আগত লিখিলোঁ 577টো পাছলৈ লিখিলোঁ ক্ৰম বিনিময় বিধি লিখিব পাৰোঁ 577ৰ লগত 8 এটা পূৰণ আছিল পিছৰবাৰ 8টো আমি কাৰ লগত পূৰণ কৰিলোঁ 125ৰ লগত পূৰণ কৰিলোঁ কি কৰিলে 125ক 8এ পিছৰবাৰ সহযোগ কৰিলে যাৰ কাৰণে আমি সহযোগ বিধি বুলি লিখিলোঁ আৰু 125ৰ লগত 8 পূৰণ কৰিলোঁ 1000 হ'ল 1000 লগত 577 পূৰণ কৰিলোঁ 577ৰ পিছত 3টা শূন্য অৰ্থাৎ 5,77,000 প্ৰথমতে তোমালোকে বিচাৰি উলিয়াবা পূৰণ কৰোঁতে কোন দুটা পূৰণ কৰিলে 10 100 1000 10000 এনেধৰণে হয় আৰু ইয়াত যিহেতু বিধি লিখিব দিছে কাষত বিধিকেইটাও লিখি যাবা এফ নম্বৰ এইটো নিজে চেষ্টা কৰিবা এনেকুৱা ধৰণৰ অংক এটা মই কৰি দিছোঁ জি নম্বৰ 125 পূৰণ 108
আমি 125ৰ লগত 108টো চিধা পূৰণ কৰিলে হ'ল, কিন্তু আমি কি চাওঁ যে সহজকৈ কৰিব পাৰি নেকি। 108ক আমি এনেদৰে লিখিব পাৰোঁ ব্ৰেকেটৰ ভিতৰত 100 যোগ 8 বুলি। এতিয়া দেখিছোঁ ব্ৰেকেটৰ বাহিৰত পূৰণ ভিতৰত যোগ, অৰ্থাৎ বিতৰণ বিধি যদি ব্যৱহাৰ কৰোঁ 125টোৰ লগত 100 পূৰণ হ'ব, যোগ 125ৰ লগত 8 পূৰণ হ'ব। তেনেদৰে কৰিছোঁ। 125ৰ লগত 100 পূৰণ হওঁতে 12,500, 125ৰ লগত 8 পূৰণ কৰোঁতে 1000, তেতিয়া হ'ল 13,500। এইচ নম্বৰটো চোৱা 937 যোগ 135 যোগ 63। আমি প্ৰথম কি কৰিছোঁ, এই 937ৰ লগত 63টো সজাই লিখিছোঁ, যাৰ কাৰণে আমি ক্ৰম বিনিময় আৰু সহযোগ বিধিৰ সহায় ল'লোঁ। দুইটা যোগ কৰিলে 1000, 135, 1000, 135 বা 1135। আই নম্বৰ 500 পূৰণ 110, তাক আমি 110টোক আমি বিতৰণ বিধিত লিখি কাৰণে আমি লিখিলোঁ 100 যোগ 10। 500টো 100ৰ লগত পূৰণ, 500টো 10ৰ লগত পূৰণ, 100 লগত পূৰণতে 50,000, 10ৰ লগত পূৰণতে 5,000, উত্তৰটো হ'ল 55,000। যে নম্বৰ 25 পূৰণ 54,690 পূৰণ 4 আমি চাওঁ। এই দুটা যদি একলগ কৰি পূৰণ কৰোঁ 100 হ'ব, কৰিবলৈ সহজ হ'ব। তাৰপিছত যিটো সংখ্যা পাইছিলোঁ তাৰ পাছত আমি দুটা শূন্য বহুৱাই দিম। এতিয়া ক্ৰম বিনিময় আৰু সহযোগ বিধিৰ সহায় লৈছোঁ। এতিয়া অংককেইটা তোমালোকে ইয়াত ভিডিঅ'টো পজ কৰি লিখি ল'বা আৰু ঘৰত বাৰে বাৰে অনুশীলন কৰিবা। পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে, এটা উদাহৰণ দিয়া। পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে, এটা উদাহৰণ দিয়া। আমি 10 নম্বৰটো কৰিছিলোঁ আগতে, আকৌ এবাৰ চাওঁ যে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ হয় কিয়, যিকোনো দুটা পূৰ্ণ সংখ্যা ল'লোঁ 3 আৰু 2, দুইটা যোগ কৰিলোঁ, যোগফলটো এটা পূৰ্ণ সংখ্যা পালোঁ। দেখা গ'ল দুটা পূৰ্ণ সংখ্যা যোগ কৰোঁতে যিহেতু এটা পূৰ্ণ সংখ্যা পাইছোঁ, সেয়েহে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়। বিয়োগৰ ক্ষেত্ৰত চালোঁ, দুটা সংখ্যা ল'লোঁ, বিয়োগ কৰিলোঁ, পূৰ্ণ সংখ্যা নাপাওঁ, সেয়েহে আমি লিখিলোঁ বিয়োগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাবোৰ আবদ্ধ নহয়। 11 নম্বৰ পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়নে, উদাহৰণ দিয়া। হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়নে, উদাহৰণ দিয়া। আমি চাওঁ যে দুটা পূৰ্ণ সংখ্যা ল'লোঁ, 0 আৰু 1 পূৰণ কৰি চালোঁ 0 হ'ল, আন দুটা ল'লোঁ পূৰণ কৰি চালোঁ 6 হ'ল, অৰ্থাৎ দুটা পূৰ্ণ সংখ্যা পূৰণ কৰোঁতে পূৰণফলটো এটা পূৰ্ণ সংখ্যা পাইছোঁ, সেয়েহে আমি ক'ম পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়। বি নম্বৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে দুটা সংখ্যা ল'লোঁ 4 আৰু 5, হৰণ কৰিলোঁ 4/5 হ'ল, ই পূৰ্ণ সংখ্যা নহয়, সেয়েহে আমি লিখিলোঁ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়। আমি আগতেও শিকিছিলোঁ, ইয়াত আমি আকৌ এবাৰ মনত পেলালোঁ। এতিয়া আমি গ'লোঁ অনুশীলনীলৈ। মান নিৰ্ণয় কৰা এইকেইটা অংক আছে। আমি প্ৰথম অংকটো চাওঁ যে 88ৰ লগত 97 প্লাছ কৰিছোঁ, এইটো সাধাৰণ যোগ কৰি দিলোঁ 187 হ'ল। দ্বিতীয়টো হ'ল 101 যোগ 99 সাধাৰণ যোগ কৰিলোঁ 200 হ'ল। এয়া যোগ তোমালোকে আগতে কৰিছা। তাৰপিছৰটো আছে এইটো 3 নম্বৰটো আছিল চোৱাচোন, যে 54,321 পূৰণ 9,999, যাক আমি থিয়কৈ পাতি ল'লোঁ। এতিয়া থিয়কৈ পাতি এনেদৰে যোগ কৰিব তোমালোকে জানিবা, পূৰণ কৰিব জানিবা। কেনেকৈ কৰিছোঁ, 9 এগুণ 9, 9 দুগুণ 18, 8 হাতে গ'লে 1, 9 তিনি 27, 28, 8 হাতে গ'লে 2, 9 4 গুণ 36, 2 38, 8 হাতে গ'লে 3, 9 5 গুণ 45, 48। যিহেতু 9 আছে তোমালোকৰ সহজ হ'ব চোৱাচোন, সংখ্যাৰ তলত সংখ্যা পাতিবা। এই প্ৰথম যিটো লাইন পালোঁ সেই একেখিনি সংখ্যাই 9ৰে পূৰণ কৰিলে নোলাবনে, তোমালোকে খালি সংখ্যাৰ তলত সংখ্যা পাতি এবাৰ শুদ্ধকৈ পূৰণ কৰাৰ পাছত বাকীখিনি সংখ্যা 9 যিহেতু গোটেইখিনিয়েই এনেদৰে পাতি পেলাব পাৰিবা। উত্তৰটো আমি পালোঁ 5431555679, একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 54,31,55,669। এনেদৰে কৰি পেলাবা। যদি আমি বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব, এইটো পূৰণ, এইটো এডাল পূৰণ চিন দেই, এইটো পূৰণ, এইটো আমি 9,999ক আমি লিখিব পৰা নাই 10,000 বিয়োগ 1। এতিয়া কি কৈছোঁ 54,321ক প্ৰথম 10,000ৰ লগত পূৰণ কৰিছোঁ, বিয়োগ চিন দি 54,321ক 1ৰ লগত পূৰণ কৰিছোঁ। বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি 10,000ৰে পূৰণ কৰোঁতে পিছফালে 4টা শূন্য বহিল, এতিয়া একেই থাকিল, ইটোৰ পৰা সিটো বিয়োগ কৰিলে একেটাই মান পালোঁ নে চোৱাচোন, এই মানটো আৰু এই মানটো একেই। এতিয়া তোমালোকে যেনেদৰে সহজ পোৱা তেনেদৰে অংকটো কৰিবা। 4 নম্বৰ 56 পূৰণ 125, যাক আমি ক্ৰম বিনিময় বিধিত 56টো পিছত লিখি দিছোঁ। তাৰপিছত 56টো 50 যোগ 6 লিখিছোঁ, বিতৰণ বিধিৰ সহায় লৈছোঁ। 125 পূৰণ 50, 125 পূৰণ 6, 6,250, 775 দুইটা মিলি 7,000 উত্তৰ পালোঁ। ঠিক তেনেদৰে এইটোকো আমি কি কৰিছোঁ, এইটো নিজে চেষ্টা কৰিব বুলি কৈছোঁ। 5 নম্বৰটো 6 নম্বৰটো আমি কি কৰিছোঁ,
যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি ব্যৱহাৰ কৰি পেলাই অংকটো আমি কৰি পেলাইছোঁ 35টোক ভাঙিছোঁ 30+5 এতিয়া 2 নম্বৰ প্ৰশ্নটো আছিলে এখন বহীত যদি 200 পৃষ্ঠা থাকে তেনেদৰে 150খন বহীত কিমান পৃষ্ঠা থাকিব আমি জানো এখনত যদি 200 পৃষ্ঠা থাকে 150খনত 150 পূৰণ 200 দুটা পূৰণ কৰি পেলাবা 15 লগত 2 পূৰণ কৰিলোঁ 30 হ'ল পিছফালে এটা দুটা তিনিটা শূন্য আৰু তিনিটা শূন্য বহাই দিলোঁ অৰ্থাৎ 30,000 তেনেদৰে তোমালোকে সহজ কিটি ব্যৱহাৰ কৰিও পাৰিবা বা কাষত তোমালোকে দীঘলীয়া পূৰণ বা থিয় কৰি পাতি কৰিব পাৰিবা 30 জন ছাত্ৰ ছাত্ৰীলৈ বাইদেৱে তৰা ঘৰলৈ গ'ল এটা টিকটৰ দাম 15 টকা হ'লে বাইদেৱে মুঠতে কিমান টকা টিকটৰ বাবে খৰচ কৰিব লাগিব এটা টিকটৰ দাম যদি 15 টকা হয় 30টাৰ দাম আমি জানো 15 পূৰণ 30 = 450 টকা এটাকে বাইদেৱে খৰচ কৰিব লাগিব 450 টকা 4 নম্বৰ অংকটো ভালকৈ চাচোন 4 নম্বৰ অংকটো ইম্পৰ্টেণ্ট হয় যে 742538 অৰ্থাৎ 7,42,538 সংখ্যাটো 7 আৰু 5ৰ অংক দুটাৰ স্থান সাল সলনি কৰিলে যিটো সংখ্যা হ'ব সেই সংখ্যাটোৰ আগৰ সংখ্যাটোৰ লগত পাৰ্থক্য কিমান এতিয়া আমাৰ সংখ্যাটো যিটো আছে প্ৰথম আমি সংখ্যাটো লিখি ললোঁ যে 7,42,538 এতিয়া আমাক কৈছে 7 আৰু 5ৰ স্থান সাল সলনি কৰিম মানে 7ৰ ঠাইত 5 লিখিম 5ৰ ঠাইত 7 লিখিম 7ৰ ঠাইত 5 5ৰ ঠাইত 7 লিখিলে কি হয় চোৱা যেটো আছিলে 742 আমি লিখিলোঁ 542 কিয় 7ৰ জেগাত 5 লিখিছোঁ তাৰপিছত দিলে 538 আমি 5ৰ জেগাত 7 লিখিলোঁ 738 মানে নতুনকৈ পোৱা অংকটো হ'ল 5,42,738 আমি জানো প্ৰথম পোৱা অংকটো ডাঙৰ আছিল এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলোঁ বিয়োগটো মই কাষত কৰি দিছোঁ চোৱা উত্তৰটো পালোঁ 1,99,800 অৰ্থাৎ 7 আৰু 5ৰ স্থান সাল সলনি কৰিলে নতুনকৈ পোৱা অংকটো বা নতুনকৈ পোৱা সংখ্যাটো আগৰটোৰ লগত পাৰ্থক্য হ'ব 1,99,800 এতিয়া এনেধৰণৰ অংক 5 নম্বৰ যিকেইটা কৰি দিয়া নাই তোমালোকে পাৰিবা সহজ হয় এখন গাঁৱত প্ৰতি পৰিয়ালে 50 জনী কুকুৰা পুহিলে গাঁওখনত 100 পৰিয়ালে কিমান পুহিব 50 পূৰণ 100 = 5,000 এখন ঘৰৰ মানুহে কুকুৰাৰ কণী পাই দিনে 25টাকৈ মুঠতে 100 দিনত কিমান পাব 25 পূৰণ 100 2500 কমলে দৈনিক 30 লিটাৰ গাখীৰ বেচিলে এমাহত কিমান বেচিব যে এদিনত বেচে 30 লিটাৰ এমাহত বেচিব অৰ্থাৎ 30 দিনত বেচিব 30 পূৰণ 30 = 900 লিটাৰ এনেদৰে সাধাৰণ পূৰণ অংককেইটা তোমালোকে কৰি পেলাবা আশা কৰিছোঁ পাঠটো তোমালোকে বুজি পাইছে ধন্যবাদ